কোনটো ফলক অমৃত ফল বুলিও জনা যায়? অপশ্যন দিছে আপেল, মধুৰিআম, বগৰী, মাটিকঁঠাল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, মধুৰিআম। নেক্সট কুৱেশ্যন, কোনটো জীৱক মানুহৰ পিছতেই সকলোতকৈ বুদ্ধিমান জীৱ বুলি জনা যায়? অপশ্যন দি আছে বান্দৰ, ডলফিন, ভালুক, কুকুৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, ডলফিন। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল কোন? অপশ্যনত দি আছে সৰোজিনী নাইডু, প্ৰতিভা পাটিল, সুচেতা কৃপালনী, বিজয়ালক্ষ্মী পণ্ডিত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, সৰোজিনী নাইডু। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সকলোতকৈ বেছি গাঁও আছে? অপশ্যন দি আছে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, তামিলনাডু, মণিপুৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সকলোতকৈ সৰু মহাদেশখনৰ নাম কি? অপশ্যন দি আছে অষ্ট্ৰেলিয়া মহাদেশ, এছিয়া মহাদেশ, আফ্ৰিকা মহাদেশ, দক্ষিণ আমেৰিকা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, অষ্ট্ৰেলিয়া মহাদেশ। নেক্সট কুৱেশ্যন, আমেৰিকাৰ ৰাষ্ট্ৰীয় খেলখনৰ নাম কি? অপশ্যন দি আছে বেছবল, ফুটবল, বেডমিণ্টন, লুডু। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, বেছবল। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ বাহিৰেও কোনখন দেশত মানুহে গাই গৰুক পূজা কৰে? অপশ্যন দি আছে নেপাল, ভূটান, বাংলাদেশ, ইংলেণ্ড। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, নেপাল। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ আটাইতকৈ বহল নদীখনৰ নাম কি? অপশ্যন আছে যমুনা নদী, গংগা নদী, আমাজন নদী, ব্ৰহ্মপুত্ৰ নদী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, ব্ৰহ্মপুত্ৰ নদী। নেক্সট কুৱেশ্যন, কি গেছৰ বাবে ৰুটি ফুলি আহে? অপশ্যন দিছে কাৰ্বন ডাই অক্সাইড, অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন, কয়লাৰ ভাণ্ডাৰ বুলি ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক কোৱা হয়? অপশ্যন দি আছে ঝাৰখণ্ড, বিহাৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ঝাৰখণ্ড। নেক্সট কুৱেশ্যন, হস্তি মহোৎসৱ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত? অপশ্যন দি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ আৰক্ষীয়ে কাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে? অপশ্যন দি আছে মুখ্যমন্ত্ৰী, ৰাজ্যপাল, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী?
অপশ্যন আছে 14তম 15তম 16তম 17তম শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 15তম নেক্সট কুৱেশ্যন মহাত্মা গান্ধীজীৰ চশমা কোনখন দেশে কিনিছিল অপশ্যন আছে অষ্ট্ৰেলিয়া জাপান আমেৰিকা নিউজিলেণ্ড শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আমেৰিকা নেক্সট কুৱেশ্যন কোনখন দেশক ভাৰতবৰ্ষৰ তৰোৱাল বুলি কোৱা হয় অপশ্যন আছে ৰুছ ভূটান ইজৰাইল আমেৰিকা শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ইজৰাইল নেক্সট কুৱেশ্যন কোনখন দেশত প্লাষ্টিকৰ নোট প্ৰচলন আছে অপশ্যনত দি আছে অষ্ট্ৰেলিয়া ভূটান ইজৰাইল আমেৰিকা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অষ্ট্ৰেলিয়া নেক্সট কুৱেশ্যন গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি অপশ্যন দিছে কংগো নদী আমাজন নদী নাইজাৰ নদী নীল নদী শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আমাজন নদী নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় খেল দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যন দিছে 19 আগষ্ট 29 আগষ্ট 1 ছেপ্টেম্বৰ 7 ছেপ্টেম্বৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 29 আগষ্ট নেক্সট কুৱেশ্যন কঁঠাল খোৱাৰ পিছত কি বস্তু খালে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে অপশ্যন দিয়া আছে তামোল পাণ অমিতা গাখীৰ দৈ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা নেক্সট কুৱেশ্যন ভাৰতীয় স্বাধীনতা দিৱসৰ ভাষণ কোন প্ৰথমবাৰৰ বাবে কিমান চনত টিভিত প্ৰচাৰ কৰিছিল অপশ্যন দিয়া আছে 1982 চনত 1985 চনত 1990 চনত 1995 চনত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1982 চনত নেক্সট কুৱেশ্যন বন্দে মাতৰম গীতটি কাৰ ৰচনা অপশ্যন দিছে সুভাষ চন্দ্ৰ বসু বংকিম চন্দ্ৰ চেটাৰ্জী ৰবীন্দ্ৰনাথ ঠাকুৰ মহাত্মা গান্ধী শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বংকিম চন্দ্ৰ চেটাৰ্জী